হয়, মোৰ নাম শাহিদ আব্বানী। মই এই জামাদাৰ সমবায় সমিতিৰ ভোটাৰ এটা। তো মই নমিনেশ্যন কৰিছিলোঁ, তো মোৰ নমিনেশ্যনটো কেঞ্চেল হৈছে। তো কেঞ্চেলৰ কাৰণটো হ'ল তাৰমানে নতুন ভোটাৰ বুলি আৰু 2 নম্বৰ সমবায় সমিতিৰ 2টা জেনেৰেল মিটিঙত আমাৰ প্ৰেজেণ্ট থাকিব লাগিব। আৰু এই সমবায় সমিতিৰ যিটো তাৰমানে জেনেৰেল মিটিং হৈছে মিটিং, তো এটাও হোৱা নাই। আপোনালোকে নিশ্চয় ইতিমধ্যে সমবায় কৰ্তৃপক্ষ এজনৰ লগত আপোনালোকে কথা পাতিলেই। আৰু যিবিলাক সমবায় জেনেৰেল মিটিঙৰ ছিগনেচাৰ এটেণ্ডেঞ্চ দেখিছে, বেছি সংখ্যক জালিয়াতি, তাৰমানে ডুপ্লিকেট। আমি অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক এই ছিগনেচাৰবিলাক আপোনালোকে তদন্ত কৰক। আৰু বৈধ অবৈধ যিটো লিখিছে ইতিমধ্যে, যিসকল মানে নটিচ হেংগিং কৰিছে, যিসকলৰ নমিনেশ্যন ছাবমিট কৰাৰ পিছত কিছু সংখ্যক মানুহক বৈধ কৰিছে আৰু কিছু সংখ্যক মানুহক অবৈধ কৰিছে। যিসকল নতুনকৈ তাৰমানে ভোটাৰ অধিকাৰ বুলি কৈছে, কিন্তু নতুন আমি নহয়। 23-24 আমাৰ ভোটাৰ লিষ্ট, এই 23-24 ভোটাৰ লিষ্ট আমি যিবিলাক নতুন প্ৰজন্মৰ আমি প্ৰায় 10জন আমি ভোটাৰ আমি নমিনেশ্যন ছাবমিট কৰিছিলোঁ। আমাৰ 10জনকেই আমাক কেঞ্চেল কৰিছে। কিন্তু 10জনৰ ভিতৰত আৰু নতুন ভোটাৰ 3-4জন আছে। সেই 3-4জনক তাৰমানে ইয়াতে নমিনেশ্যন তাৰমানে বৈধ বুলি ঘোষণা কৰিছে, সেইবিলাক অবৈধ নহয়। তেনেহ'লে সেইবিলাক যদি তাৰমানে বৈধ হয়, আমি কেনেকৈ অবৈধ হ'লোঁ? এইটো এটা ডাঙৰ কথা। আৰু অলৰেডি ইয়াতে হেংগিং কৰিছে। আপোনালোকে ইতিমধ্যে আপোনালোকৰ নতুন ভোটাৰো সেইবিলাকে তাৰমানে বৈধ বুলি তাৰমানে হেংগিং কৰিছে। এইটো মই বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ, অতি সোনকালে এইটো তদন্ত কৰিব লাগে। এই নমিনেশ্যনটো নতুনকৈ হয়তো দিব লাগে, নহ'লে আমাক তাৰমানে ভোটত থিয় হোৱাৰ আমাকো অধিকাৰ দিব লাগে। মোৰ নাম আব্দুল হাই, মই সমবায় এছিষ্টেণ্ট ছেক্ৰেটাৰী কাম কৰিছোঁ 5 বছৰ। নিৰ্বাচনী নিয়ম যে জেনেৰেল মিটিঙৰ 2 ঠাইত চাইন থাকিব লাগে, আৰু জেনেৰেল মিটিংটো দিয়াই নাই চেয়াৰমেনে। 5 বছৰত এদিনো জেনেৰেল মিটিং দিয়া নাই। বিগত 5 বছৰত এটা মিটিং নাই, এটা মিটিঙো হোৱা নাই। তেনেহ'লে যিটো গাইডলাইন আছে, গাইডলাইন মতে সিহঁতে যিবিলাকে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব বিচাৰিছে বা নমিনেশ্যন ছাবমিট কৰিছে, সিহঁতৰ নমিনেশ্যন বৰ বৈধ হ'ব নে অবৈধ হ'ব? বৈধ হ'ব। দিয়া নাই, পাব্লিকে কেনেকৈ কৰিব? দোষটো কাৰ তেনেহ'লে? দোষটো চেয়াৰমেনৰ। চেয়াৰমেন কোন আছে? চেয়াৰমেন সাদ্দাম হুছেইন। ইতিমধ্যে যিবিলাক আপোনালোকে নটিচ হেংগিং কৰিছে, ইয়াত কিছুমান বৈধ বুলি লিখিছে, কোনো কিছুবিলাক অবৈধ বুলি লিখিছে, সেইবিলাকত খেলি মেলি আছে। খেলিবিলাক কোনে কৰিলে? এইটো খেলি মেলি আপোনালোকে তদন্ত কৰি দেখক কোনে কৰিছে। আপোনাৰ সন্দেহ কি? মোৰ সন্দেহ জেনেৰেল মিটিঙে দিয়া নাই, পাব্লিকে কেনেকৈ চাইন থাকিব? হয়, মোৰ নাম শাহিদ আব্বানী। মই এই জামাদাৰ সমবায় সমিতিৰ ভোটাৰ এটা। তো মই নমিনেশ্যন কৰিছিলোঁ, তো মোৰ নমিনেশ্যনটো কেঞ্চেল হৈছে। তো কেঞ্চেলৰ কাৰণটো হ'ল তাৰমানে নতুন ভোটাৰ বুলি আৰু 2 নম্বৰ সমবায় সমিতিৰ 2টা জেনেৰেল মিটিঙত আমাৰ প্ৰেজেণ্ট থাকিব লাগিব। আৰু এই সমবায় সমিতিৰ যিটো তাৰমানে জেনেৰেল মিটিং হৈছে মিটিং, তো এটাও হোৱা নাই। আপোনালোকে নিশ্চয় ইতিমধ্যে সমবায় কৰ্তৃপক্ষ এজনৰ লগত আপোনালোকে কথা পাতিলেই। আৰু যিবিলাক সমবায় জেনেৰেল মিটিঙৰ ছিগনেচাৰ এটেণ্ডেঞ্চ দেখিছে, বেছি সংখ্যক জালিয়াতি, তাৰমানে ডুপ্লিকেট। আমি অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক এই ছিগনেচাৰবিলাক আপোনালোকে তদন্ত কৰক। আৰু বৈধ অবৈধ যিটো লিখিছে ইতিমধ্যে, যিসকল মানে নটিচ হেংগিং কৰিছে, যিসকলৰ নমিনেশ্যন ছাবমিট কৰাৰ পিছত কিছু সংখ্যক মানুহক বৈধ কৰিছে আৰু কিছু সংখ্যক মানুহক অবৈধ কৰিছে। যিসকল নতুনকৈ তাৰমানে ভোটাৰ অধিকাৰ বুলি কৈছে, কিন্তু নতুন আমি নহয়। 23-24 আমাৰ ভোটাৰ লিষ্ট, এই 23-24 ভোটাৰ লিষ্ট আমি যিবিলাক নতুন প্ৰজন্মৰ আমি প্ৰায় 10জন আমি ভোটাৰ আমি নমিনেশ্যন ছাবমিট কৰিছিলোঁ। আমাৰ 10জনকেই আমাক কেঞ্চেল কৰিছে। কিন্তু 10জনৰ ভিতৰত আৰু নতুন ভোটাৰ 3-4জন আছে। সেই 3-4জনক তাৰমানে ইয়াতে নমিনেশ্যন তাৰমানে বৈধ বুলি ঘোষণা কৰিছে, সেইবিলাক অবৈধ নহয়। তেনেহ'লে সেইবিলাক যদি তাৰমানে বৈধ হয়, আমি কেনেকৈ অবৈধ হ'লোঁ? এইটো এটা ডাঙৰ কথা। আৰু অলৰেডি ইয়াতে হেংগিং কৰিছে। আপোনালোকে ইতিমধ্যে আপোনালোকৰ নতুন ভোটাৰো সেইবিলাকে তাৰমানে বৈধ বুলি তাৰমানে হেংগিং কৰিছে। এইটো মই বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ, অতি সোনকালে এইটো তদন্ত কৰিব লাগে। এই নমিনেশ্যনটো নতুনকৈ হয়তো দিব লাগে, নহ'লে আমাক তাৰমানে ভোটত থিয় হোৱাৰ আমাকো অধিকাৰ দিব লাগে। মোৰ নাম আব্দুল হাই, মই সমবায় এছিষ্টেণ্ট ছেক্ৰেটাৰী কাম কৰিছোঁ 5 বছৰ। নিৰ্বাচনী নিয়ম যে জেনেৰেল মিটিঙৰ 2 ঠাইত চাইন থাকিব লাগে, আৰু জেনেৰেল মিটিংটো দিয়াই নাই চেয়াৰমেনে। 5 বছৰত এদিনো জেনেৰেল মিটিং দিয়া নাই। বিগত 5 বছৰত এটা মিটিং নাই, এটা মিটিঙো হোৱা নাই। তেনেহ'লে যিটো গাইডলাইন আছে, গাইডলাইন মতে সিহঁতে যিবিলাকে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব বিচাৰিছে বা নমিনেশ্যন ছাবমিট কৰিছে, সিহঁতৰ নমিনেশ্যন বৰ বৈধ হ'ব নে অবৈধ হ'ব? বৈধ হ'ব। দিয়া নাই, পাব্লিকে কেনেকৈ কৰিব?
তো দক্ষ কার তেনেহ'লে ডক্টৰ চেয়াৰমেনৰ চেয়াৰমেন কোন আছে চেয়াৰমেন সাদ্দাম হুছেইন। তো ইতিমধ্যে যিবিলাক আপোনালোকে নটিছ হেঙিং কৰিছে ইয়াত কিছুমান বৈধ বুলি লিখিছে কোনো কিছুবিলাক অবৈধ বুলি লিখিছে সেইবিলাকত খেলি মেলি আছে। সেইবিলাক কোনে কৰিলে এইটো খেলি মেলি আপোনালোকে তদন্ত কৰি দেখক কোনে কৰিছে। আপোনাৰ সন্দেহ কি মোৰ সন্দেহ জেনেৰেল মিটিঙে দিয়া নাই, পাব্লিকে কেনেকৈ চাই থাকিব। জেনেৰেল মিটিং দিলেহে পাব্লিকৰ চাই থাকিব। গতিকে এইটো তদন্ত কৰি আপোনালোকে ইয়াৰ ব্যৱস্থা লওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।